জুবিনৰ সৈতে একেলগে বহি ছবিখন চোৱাৰ সপোন পূৰণ নহ'ল ছবিখনৰ টিমটোৰ। আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। সম্পূৰ্ণ টিমটো মন বেয়া কৰি এইদৰে অপেক্ষা। চিনেমাখন আচলতে জুবিন গাৰ্গে ভবাৰ দৰে হ'ব নে নহ'ব, বহুত কষ্ট আৰু ত্যাগৰ বলত আজি এৰি দিছে। ঈশ্বৰ পুৰুষৰ শেষৰখন ছবি চাই আৱেগবিহ্বল হৈছে দৰ্শকসকল। সকলোৰে চিন্তা, মনৰ দুখ, নহয় জানো? গতিকে তথাপি সকলো দৰ্শকৰ অসমত আকাশে বতাহে কেৱল ৰৈ ৰৈ বিনালে ঈশ্বৰ পুত্ৰৰ শেষৰখন ছবি চাই আৱেগবিহ্বল হৈছে দৰ্শক। প্ৰতিজন লোকৰ শিৰাই শিৰাই এতিয়া কেৱল জুবিনৰ অমৰ সত্তা। ৰাইজৰ সঁহাৰি দেখি পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াই ধন্যবাদ জনাইছে অসমবাসী ৰাইজক। বহুত আৱেগিক হৈ পৰিছে ৰাজেশ ভূঞা ডাঙৰীয়া। চিনেমাখন পুৱা 4:30 বজাৰ পৰা প্ৰথম আৰম্ভ হৈছে। ঠিক সেই সময়তে বৰষুণে বহুত কথাই বুজাই গৈছে বুলি ৰাজেশ ভূঞা ডাঙৰীয়াই মন্তব্য প্ৰকাশ কৰিছে। জুবিন গাৰ্গ 21 তাৰিখে অসমত মাটিত ভৰি দিয়াৰ পৰাই বহুত কথাই কৈ গৈছে বুলিও পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াই কৈছে। জুবিন অবিহনে চিনেমাখন মুক্তি দিব লগা হোৱাত বহুত কষ্ট হৈছে সকলোৰে। আৱেগিক হৈ পৰিছে প্ৰতিজন শিল্পী, কলা কুশলী। বহুত ত্যাগ, বহুত কষ্ট, আৱেগ স্বীকাৰ কৰি পূৰ্ণাংগ ৰূপ দি এৰি দিয়া হৈছিল ছবিখন। ৰৈ ৰৈ বিনালে আজি ইতিহাস হৈ গৈছে। বহুত আৱেগিক হৈ আছে ৰাজেশ ভূঞা ডাঙৰীয়া আৰু সকলো তেখেতসকলৰ টিমটো। গতিকে দুখে নভৰা চকুৰে অশ্ৰু নয়নেৰে আজি পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াই নিজৰ বন্ধু, নিজৰ পুৰণি বন্ধু, ইফালে চিনেমাৰ পৰিচালক হিচাপেও তেখেত বহুত বেছি আৱেগিক হৈ গৈছে আৰু সকলোকে অনুৰোধ জনাই থকাৰ পাছতো যে মনা নাই, যাৰ যি মন যায় কাটি কুটি যিমান পাৰে ছ'চিয়েল মিডিয়াত, ইউটিউবত, ইনষ্টাগ্ৰামত দিবলৈ কৈছে, দি থাকক, অকণমান সন্মান কৰক তেওঁক। ৰৈ ৰৈ বিনালে পৰিচালক ৰাজেশ ভূঞাই কৈছে যে অকণমান অন্ততঃ জুবিন গাৰ্গক সন্মান কৰকচোন, এইবিলাক কাটি কুটি আপোনালোকে দি নাথাকিব। কাৰণ কিমান আশাৰ চিনেমা আছিলে। খং উঠিছে, বহুত দুখ লাগিছে, ইমানখিনি কৈ থকাৰ পাছতো যে কোনো কথাটো অনুভৱ কৰিব পৰা নাই। ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত আৱেগিক পৰিচালক ৰাজেশ ভূঞাই বহু কথাই কৈ গৈছে। চকুৰ পানীয়ে নধৰা হৈছে ৰাজেশ ভূঞা ডাঙৰীয়াৰো। গতিকে চিনেমাখন যিহেতু মানা কৰিছিলে তেনেকৈ লাইভ ভিডিঅ' কৰিবলৈ জুবিন গাৰ্গে, সেইবিলাক বেয়া পাইছিলে আগতেও চিনেমাৰ ক্ষেত্ৰত তেখেতে কৈ গৈছে। গতিকে তাৰ পাছতো মানুহে নুশুনাৰ বাবদ ৰাজেশ ভূঞা ডাঙৰীয়াৰ আৰু এটা খং উঠিছে আৰু সেইবাবে সেই পষ্টটো দিছে যে আপোনালোকে কাটি কুটি যিমান পাৰে সিমানেই আপোনালোকে ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুকত দি থাকক। মানে দিবলৈ মানা কৰিছে। আপোনালোকে কিয় কৰিছে এই কামটো, সেই কথাষাৰকে আচলতে ৰাজেশ ভূঞা ডাঙৰীয়াই বুজাবলৈ গৈছে। মনৰ দুখত, মনৰ ক্ষোভত উপায়হীন হৈছে। তেখেতেও বহুত কষ্ট কৰি চিনেমাখন জুবিন দা অবিহনে উলিয়াই দিছে। ছবিখনক পাইৰেচি কৰিবলৈ বন্ধ কৰিছিলে। পাইৰেচি হ'লে জুবিনৰ অন্তৰাত্মাই যথেষ্ট কষ্ট পাব বুলি কোৱাৰ পাছতো প্ৰথম দিনাখনেই এইবোৰ মোবাইল জব্দ কৰিছে। আমি সকলোৱে বাতৰিসহ পাইছোৱেই যে ভিতৰৰ পৰা লাইভ ভিডিঅ' কৰিছে, দৰ্শকে ভিডিঅ' বনাইছে। ইমানখিনি কোৱাৰ পাছতো দৰ্শকে কিন্তু এইখিনি কৰিবলৈ, পাইৰেচি কৰিবলৈ এৰা নাই। বহুত কথা দেখি শুনি ৰাজেশ ভূঞা ডাঙৰীয়া সম্পূৰ্ণ টিমটোৰ খং উঠিছে। বহুত বেছি আৱেগিকো হৈ আছে সকলোবিলাক, যিহেতু বহুত কষ্ট আৰু ত্যাগ কৰি জুবিন গাৰ্গৰ মনৰ আশা পূৰ্ণ কৰিবলৈ চেষ্টা আৰু কষ্ট কৰি চিনেমাখন বাহিৰলৈ এৰি দিছে। ঈশ্বৰপুত্ৰক শ্ৰদ্ধাঞ্জলি জনাব ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ বিশেষ অনুষ্ঠান। আকাশমাৰ্গত বাজি উঠিব মায়াবিনীৰ সুৰ। এইদৰে মায়াবিনীৰ সুৰ বাজি উঠিব আকাশমাৰ্গত বুলি কৈছে। গতিকে এয়াৰ ফ'ৰ্চত এয়া শ্ৰদ্ধাঞ্জলি জনাব 9 নৱেম্বৰ 2025। 2025 বৰ্ষৰ 9 নৱেম্বৰত আকাশমাৰ্গত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ পৰা পুষ্পবৃষ্টি হ'ব বুলি কৈছে। ভাৰতীয় বায়ু সেনাৰ চেলিব্ৰেশ্যন ডে, সেইদিনা ভাৰতীয় বায়ু সেনাৰ চেলিব্ৰেশ্যন ডে এইবাৰ উৎসৰ্গা কৰিব ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে লাচিত ঘাট গুৱাহাটীত। গতিকে লাচিত ঘাট গুৱাহাটীত
পুষ্পবৃষ্টি হ'ব বুলি কৈছে জুবিন দাৰ নামত এয়াৰফ'ৰ্চত। গতিকে ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজিলৈ আহোঁ, বাই বাই।